বিয়া বিয়া আৰু বিয়া সকলোফালে কেৱল আম্বানীৰ বিয়াৰ চৰ্চা সামাজিক মাধ্যম চালেও কেৱল আম্বানীৰে বিয়া 12 জুলাইত বিবাহপাশত আবদ্ধ হল মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়া চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা প্ৰি ৱেডিং সেলিব্ৰেচনৰ পাছত বিবাহৰ অনুষ্ঠান 14 জুলাইৰ অভ্যৰ্থনা পৰ্বত সামৰণি পৰে পিছে অভ্যৰ্থনাৰ পাছত এই বিয়া সকলোৱে শেষ হ'ব বুলি ভাবিছিল যদিও এই বিয়া বৰ্তমানেও কিন্তু শেষ হোৱা নাই চৰ্চা অনুসৰি অভ্যৰ্থনাৰ পাছতেই আম্বানী পৰিয়াল ৰাওনা হ'ব লণ্ডনলৈ বুলি লণ্ডনত অনুষ্ঠিত হ'ব পোষ্ট ৱেডিং সেলিব্ৰেচন লণ্ডনত অনুষ্ঠিত হ'ব লগা পোষ্ট ৱেডিঙতো অংশ ল'ব বিশ্বৰ নামী দামী লোকৰ লগতে সেলিব্ৰিটিয়ে মুঠতে চলিত বৰ্ষটো আম্বানীৰ বাবে যেন বিয়াৰ এই বছৰ মাৰ্চত জামনগৰত প্ৰি ৱেডিং সেলিব্ৰেচনত আহিছিল বিশ্বৰ নামী দামী লোকৰ লগতে সেলিব্ৰিটি ইয়াৰ পাছত ইটালীত হোৱা প্ৰি ৱেডিঙতো গ্ৰেণ্ড সেলিব্ৰেচন হৈছিল আৰু 12 জুলাইত সম্পন্ন হোৱা বিবাহৰ অনুষ্ঠান চকুত লগাকৈ হোৱাৰ পাছত এতিয়া চৰ্চা চলিছে পোষ্ট ৱেডিঙক লৈ সামাজিক মাধ্যমত চলা চৰ্চা অনুসৰি আম্বানী পুত্ৰৰ লণ্ডনত হ'ব লগা পোষ্ট ৱেডিঙৰ বাবে এই কেইদিনতে আম্বানী পৰিয়াল ৰাওনা হ'ব লণ্ডনলৈ বুলি আৰু লণ্ডনতো হ'ব গ্ৰেণ্ড সেলিব্ৰেচন অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক